মজা মজা ভিক্ষা খুঁজব নোয়ার অবস্থায় করে গেল সাল নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মানে ইমান ইণ্টাৰেষ্টিং আৰু ইমান ধামাকা হ'ব, মানে কি ক'ম, মানে মই মানে খুব এক্সাইটেড হৈ আছোঁ। কাৰণ আজি আমাৰ ইয়াতে মানে হেঙুল থিয়েটাৰ চলি আছে আৰু আজি দ্বিতীয় দিন। আৰু মই ফাৰ্ষ্ট ডে মই অহা নাছিলোঁ, কাৰণ ফাৰ্ষ্ট দিন ভাবিছিলোঁ মই ইমান এটা হেৰি নহ'ব, মানে নজমিব। কিন্তু ফাৰ্ষ্ট দিনত ছুপাৰ ডুপাৰ মানে ধামাকা হিট হৈছে পুৰা। আৰু আজি ছেকেণ্ড ডে হয়, আজি মই আহি গ'লোঁ। আৰু এই হেঙুল থিয়েটাৰত আমাৰ ৰবি শৰ্মা দা মানে অভিনয় কৰিছে ইয়াতে, আৰু বাকী কোন কোন আছে মই মানে এটা মানে এতিয়ালৈকে গম পোৱা নাই। কিন্তু ৰবি শৰ্মা দা মানে মেইন হিৰ' আৰু হিৰ' ৰোলত আছে, এনেকুৱা মই গম পাইছোঁ। আৰু ইয়াতে চাওক পোষ্টাৰ, এই চব মানে পোষ্টাৰ আৰু কিবা মানে ইয়াতে লগাই থোৱা আছে। মানে আজি মই চাব আহিছোঁ আৰু আপোনালোককো মানে দেখুৱাম। আৰু বহুত ধামাকাদাৰ আৰু ইণ্টাৰেষ্টিং হ'ব এইটো ভিডিঅ'টো। আৰু ৰবিদাৰ মই বহুত ডাঙৰ ফ্ৰেণ্ড। আৰু খালি তেতিয়া মানে বগীতৰা ফিল্মখন যেতিয়া ৰিলিজ হৈছিলে, তেতিয়া মই ক্লাছ 5-6ৰ ষ্টুডেণ্ট আছিলোঁ। আৰু এই তেতিয়াৰ পৰাই মানে এই ৰবিদাৰ মানে বগীতৰা ফিল্মখন চোৱাৰ পৰা তেতিয়াৰ পৰা মই ৰবিদাৰ বহুত ডাঙৰ ফ্ৰেণ্ড হয়। আৰু সেইটো কাৰণে ভাবিলোঁ আজি ৰবিদাৰ ইয়াতে হেঙুল থিয়েটাৰ মানে চলি আছে, মই চাবলৈ আহি গ'লোঁ। আৰু আপোনালোককো দেখুৱাই আছোঁ, বহুত ইণ্টাৰেষ্টিং হ'ব এইটো ভিডিঅ', গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু ইয়াৰ সন্মুখত দাদা বহি আছে বৰ্তমান। আৰু এতিয়া ভিতৰৰ পৰিৱেশটো মই দেখুৱাই আছোঁ অলপমান। এতিয়া মানে লাহে লাহে ভিৰ হৈ আছে, এজন দুজনকৈ মানুহ আহি আছে, মানে এতিয়ালৈকে পূৰা খালী হৈ আছে এতিয়া। কিন্তু অলপ পিছত ইয়াতে মানে জাগা নাথাকিব বহিবৰ কাৰণে। কালিও মানে পূৰা হাউচফুল হৈছিলে, আজিও আশা আছে যে হাউচফুলেই হ'ব। আছে টিকেট কাউণ্টাৰ, মই এতিয়া টিকেট কাটি ল'ম। আৰু টিকেটবোৰ এয়া চাওক এনেকুৱা ধৰণৰ আছে। VVIP 450, স্বাগতম 400, আৰু পেট্ৰন 350 আৰু চিজন 250। তো মই মানে 350 নহ'লে 250 ভিতৰত এটা কিবা এটা কাটিম। টিকেট লৈ ল'লোঁ 3খন। আৰু মোৰ লগত মানে ভাইটি দুজনো আহিছে, তেওঁলোক অলপ দূৰত আছে। এতিয়া মই 3খন লৈ লৈছোঁ টিকেট। এইফালে দেখা পাই আছে গোটেই দোকানপাট, এইফালে গোটেই দোকান। আৰু এইটো চাইডে হ'ব থিয়েটাৰ। পাই গ'লোঁ, ভাইটিও আহিছে চাবৰ কাৰণে। ভাইটি কেনেকুৱা লাগিছে? মজা লাগিছে ন? আমাৰ হ'ব আজি হ'ব, ঠিক আছে বাৰু, লগ পাই আছোঁ। এইফালে গৰম গৰম ভাজিলে দাদা, দিয়ক চাটনি কি আছে দি দিয়ক, খাই লওক, মজা হ'ব আজি। ঠিক আছে, গৰম ভাজি দিলে, আলু চপ, খাই লওঁ এতিয়া, মজা টেষ্টি। পাই গ'লোঁ, দাদাজন মোৰ ছাবস্ক্ৰাইবাৰে হয়। দাদা ঠিক আছে। আৰু বাইদেউ মোৰ মানে স্কুলৰ হেডমাষ্টৰণী আছিলে, মোৰ নহয় আমাৰ স্কুলৰ, কোৱাটো ভুল হৈছে মোৰ। আৰু বাইদেউ আহি গ'ল থিয়েটাৰ চাবৰ কাৰণে। বাইদেউ আজি বহুত ভাল লাগিব ন? ঠিক আছে বাৰু, একেলগে চাম আমি। পূৰা গেলাৰী পূৰা ফুল হৈ আছে, এতিয়া চাওক লাহে লাহে গেলাৰী পূৰা ফুল হৈ আছে, পূৰা মানুহ চাওক এইফালে। ফাইনেলি ভিতৰত আহি বহি গ'লোঁ। আৰু আজি আছে অভিজিত ভট্টাচাৰ্য ৰচনা কৰা চকু। ফাইনেলি আৰম্ভ হৈ গ'ল, দেখা পাই আছে আপোনালোকে। অভিযোগ আহি আছে, হঠাৎ দেখো চৰকাৰী ষ্টপ ৰৈ গ'ল। চৰকাৰী যে কোনোবাই চিঞৰিছে ষ্টেচু, সৰু ডাঙৰ চৰকাৰী ষ্টেচু হৈ ৰৈ গৈছে। চাৰিওফালে থমথমীয়া পৰিৱেশ। মই হঠাৎ বজাওহে বজাওঁ, কাৰোৱে পথাৰ তাৰপিছত হঠাৎ যেন কোনোবাই চিঞৰি উঠিল, গাহৰি পোৱালি ইমান হৰ বজাৰ কৰিছ কিয়? মই বোলো কোন গাহৰিয়ে কৈছো? এখন গাড়ীটো এখন মুখখন খাৰা হৈ আছে। ওপৰতে চাই দেখোঁ ট্ৰেফিক চিগনেল, ৰেড লাইট চলি আছিল, চৰকাৰী ৰৈ আছিল, গ্ৰীণ লাইট জ্বলি চৰকাৰী গুচি গ'ল। ট্ৰেফিক পুলিচ আহিল, ফাইন কৰিলে মোক 500 টকা। ট্ৰেফিক চিগনেলত ৰেড লাইট জ্বলি থকাৰ কাৰণে সকলো গাড়ী ওলাইছে। এই কিন্তু কম আচৰিত কথা নহয় দেই। এইটো আচৰিত নহয় অ'। মই যে ইমান ট্ৰেফিক চিগনেলটো দেখা পোৱা নাছিলোঁ, সেইটোহে আচৰিত।
এনে তেল মাৰি পেলাই হয় দিব নালাগিব আচৰিত আকৌ কি হ'ল আমাৰ মহান গায়কবোৰৰ দলি অহা মানে এন্ট্ৰি হৈ গ'ল এই আহি গ'ল মজা মজা ইমান ধুনীয়া গান এবাৰ ফোন কৰি আছিলো নহয় কেতিয়াবা গান গাব হৈছে দেউতাই দোকান খোলাই নে নেকি কেতিয়াবাই খুলিলে এতিয়া বন্ধ কৰি দুপৰীয়া পঢ়াই বঢ়িয়া তই কিনো কওঁ হয়তো এক বাজিলে দেখোন বাজিবই সময়তো তোৰ ঘৰৰ কথা ভাবি বহিলে চাগে পিছে মহাশয় কিবা চিন্তা চৰ্চা কৰিলেনে মানে ভৱিষ্যতে কি কৰি টকা উপাৰ্জন কৰিব এইবোৰৰ কিবা চিন্তা কৰিলেনে নে কিতাপখন বুকুত খাব দি গোটেই জীৱনটো পাৰ কৰিম বুলি ভাবিছে অৱশ্যে কিতাপখন অধিক টুকাই লৈয়ে ভাল হ'ব নেকি কাৰণ ভিক্ষাৰী ঘূৰে গীটাৰ বজাই গান গালে ভাল হয় কিন্তু লোকে ভিক্ষাও নিদিয়ে আৰে ভিক্ষা কিয় খুজিম ভিক্ষা খুজি মই গানবোৰক অপমান নকৰোঁ নহ'লে কিবা এটা কৰ পইচা উপাৰ্জন কৰ এই বুঢ়া হাড়কেইডাল অলপ দয়া কৰ গেলামালৰ দোকানখন চলাই কিমান তোমাৰ সংসাৰখন জানি ভাইৰৰ কেম্বিয়ে পঢ়ুৱাইছে কলেজৰ ফিজটো বাদে কিতাপবোৰৰ যে কিমান দাম তাতে আকৌ ভলিৰৰ বেমাৰটো আছে গতিকে ঘৰৰ ডাঙৰ ল'ৰাটো হৈ তই যদি এনেকৈ বহি থাক মই কোনফালে কি কৰিম কৈছোঁ আজি মিউজিক ডিৰেক্টৰ এজনে লগ কৰিম বুলি কৈছে যদি তেওঁ গান শুনি পচন্দ কৰে মই ঢেৰ গান গাবলৈ পাম আৰু ঢেৰ টকাও পাম হ'ব এইবোৰ সপোনৰ কথা বহুত শুনিলোঁ দিঠত হৈ এটাও নহ'ব এইবাৰ হ'ব দেউতা মোৰ বিশ্বাস আছে মোৰ বিশ্বাস নাই তই এনেকুৱা আশা বহুত দেখুৱাইছ বাকীটো বাদেই তোলে দৰৱ কিলা সমৰ্থ আছে তাত এইবোৰ ভাবি কি লাজ পাইলে হ'ব দিয়া এতিয়া তুমি নিকললৈ যোৱা আকৌ এইবোৰ কথা বলকি থাকিলে মই ভাল নাপাওঁ কিন্তু নকলে মনটোৱে বেজাৰ কৰে তাক ভাতকেইটা সোনকালে খাবলৈ দিয়ে দুপৰীয়া ভাত দেৰি কৰি খালে হজম নহয় দেখিছে ডাঙৰটা তেলেৰি কিমান গালি পাই তোমাৰ মৰম দেউতাই খঙতে কোৱা কথাবোৰ বিচাৰোঁ নহয় দেচোন ঘৰখনৰ ডাঙৰ ল'ৰা যিহেতু তেওঁতো আশা কৰিবই মই ঘৰখনলৈ দুপইচা উপাৰ্জন কৰি আনো বুলি কি কৰিম কচোন গান গোৱাৰ বাহিৰে যে অন্য কিবা কৰাৰ কথা মই ভাবিবই নোৱাৰোঁ আৰে কেতিয়াবা ভাবোঁ কিবা এটা কৰিম বুলি কিন্তু এখোজ আগুৱাই দুখোজ পিছুৱাই যাওঁ এয়া আছে কালি মই এটা নতুন গান দেখিছোঁ এইটো আৰু সৰু কৰিছোঁ কি হ'ব এইবোৰ কৰি তোক দেখোন কোনে গান গাবলৈ নামাতে আৰে আজিয়ে মতা নাই কিন্তু মাতিব তেতিয়াহ'লে এবাৰ বুলি মোক নিজে গাই দেখুৱাই দিয়কচোন মই আকৌ এবাৰ চেষ্টা কৰোঁ মই গান গাব এই ৰোহন পৰাতে গান গাব লাগে চা বাবা বাধা ছিংগাৰে মোৰ ভৰি চেলেকি থাকে মোৰ তলত কাম কৰিবলৈ আৰু তোৰ দৰে ফকতীয়া বাই কৈ দিলি মই গান গাব লাগে মই ফকতীয়া নহয় ছাৰ 2-3খন মিউজিক কলেজত ডিগ্ৰী আছিলোঁ কেইবাজনো সুৰ চব ক্লাছিকেল লিখিছোঁ লোকসংগীত লিখিছোঁ ইয়াৰ চাওক ছাৰ এতিয়া মই 26টা গান নিজে লিখিছোঁ ছাৰ সুৰ কৰিছোঁ
সৰুৰে পৰা কেৱল এই কামটোকে কৰিছোঁ ছাৰ। লোকৰ বহু গাড়ী শুনি শুনিছোঁ, তথাপিও এজন ভাল গায়ক হোৱা সপোন আজিলৈকে মোক খেদিবলৈ অনা নাই ছাৰ। তেতিয়াহ'লে তই তোৰ সপোনটোকে খেদিবি। আমি এনেকুৱা গান গাই তই একো ডাঙৰ গায়ক হ'ব নোৱাৰ। আৰে ডাঙৰ গায়ক হ'ব লাগিলে আমাৰ লেখীয়া ধুনীয়া আশীৰ্বাদ লাগিব, ভৰিত পৰি থাকিব লাগিব। মোৰ গায়ক হোৱাহে মন ছাৰ, কাৰোবাৰ চামচা হোৱাৰ ইচ্ছা নাই। আৰে চামচা হ'ব লাগিব ৰে বাবা, চামচা হ'ব লাগিব। চামচা নহ'লে যে উন্নতিৰ জখলাডালত তই বগাব নোৱাৰিবি। ছাৰ, মই জখলা বগাব নিবিচাৰোঁ, মই কেৱল এটা সুযোগ বিচাৰোঁ। মোৰ প্ৰতিভাখিনি ৰাইজক দেখুৱাব বিচাৰোঁ। ৰাইজক দেখুৱাই কি লাভ? প্ৰথম আমাক দেখা, আমাক। আচ্ছা, ৰাতি দুখন চিনেমাত মই মিউজিক কৰিছিলোঁ, তাৰ গানকেইটা শুনিছ? ফালা ফালি গান বনাইছিলোঁ ৰে, শুনিছ নাই? শুনিছোঁ ছাৰ। তোৰ বন্ধুৱে এবাৰ পিছত এবাৰকৈ গান ওলাই থাকে। হঠাৎ হঠাৎ বন্ধ হ'ল, বৰষুণ পৰিব ধৰিলে। ধাৰাসাৰ বৰষুণ। মোৰ গান কিন্তু বন্ধ নহ'ল। হঠাৎ হঠাৎ মোৰ ছোৱালীজনী চিঞৰ। মই চকু মেলিছিলোঁ, মই বিচনাত। আচৰিত, সন্মুখত গৰম পানী বাল্টি লৈ মোক পৰিবা। ভাগ্য ভাল, সপোনতে গান গাইছিল। সঁচা সঁচি কোৱা হ'লে তুমি আজিকালি গান চান গোৱানে নোগোৱা? গাওঁ মাজে মাজে, কিন্তু আমাৰ গানটো শুনিব কোনে? কিয়? তুমি দেখোন কিবা ডাঙৰ গায়িকা হোৱাৰ সপোন দেখিছিলা। আমি হলো গাঁৱৰ ছোৱালী, সপোন দেখিব পাৰি, কিন্তু সপোন দিঠক কৰা সুযোগবোৰ বৰ কম। আচ্ছা ৰীমা, ময়ো তোমাৰ লগে লগে কৰোণাৰ পৰা এটা গান ভাবি আহিছিল। ইয়াৰ ওচৰে পাছৰে কোনোবা গান গায় নেকি? জানো। তহঁতে আজি চাই ল এই ৰুস্তমত ভেপেৰি পাতিলে কাৰ কি অৱস্থা হয়। তাই হাই পেলালে Hey!
তই মোৰ কথাত উঠাই কথাৰ কাম নকৰিবি আজি তোমাৰ নাইবে ভৰিয়ে তই বহুত বেছি লোকচান ধৰিব লাগিব তই বহুত খুব বেছি হাতৰ চাল ছিগিব 10 টকাৰ মনৰ এটা লগাই লগ হৈ যাব কিন্তু তহঁত কেইটা এম্বুলেঞ্চৰ বা হস্পিটেললৈকে বহুত কথা আমি পৰিশোধ কৰিব লাগিব এই ভালো আমার পাগলামি হব পারে কিন্তু অলপ পাগলামি কৰিলেই যদি নিজৰ মনৰ মানুহজনক বিচাৰি পোৱা যায় আচৰিত কিয় গান শুনি তুমি ইমান দূৰ আগবাঢ়ি যাব পাৰা আৰু তুমি তাক দেখাই পোৱা নাই দেখা দেখি আপুনি কৰাই দিব লাগিব মই এই নাই মই প্লিজ ভিডিঅ' এবাৰ এই বিয়াত জেংকা এবাৰ এবাৰ দেখা দেখি কৰাই দিব প্লিজ আমাৰ ক্লাবলৈ গ'লে তুমি তাক লগ পালাহেঁতেন বলো যাই না মই তোমাক লৈ যাব নোৱাৰো দেই ই বায়ে গম পালে মোক একদম বুক হৈ যায় এটা কাম কৰিম ৰ'বা কালিলৈ বাহিৰে বিয়া এখন খাবলৈ যোৱা কথা আছে সেই সময়তে মই পুলিচক পঠাই দিম আৰু মইতো অফিচতে থাকিম গতিকে ঘৰত আমনি কৰি পেলাই কোনো নাথাকিম সেই গান গাব আৰু মোৰ বহি গৈ গানটো শুনি থাকিব বাছ কি গাইছিলি তুমি চকুত কাজল ল'লে ল'ব দে আগে এইখিনি ল আৰে ল তোৰ গানৰ দাম পাৰ্টি জমাই দিছ কাৰণে এক্সট্ৰা 5,000 দিছো এনে দিলদাৰ বিধায়ক তহঁতে ক'ত পাবি ক'ত পাবি মোক টকা লাগে ছাৰ আপুনি যি কাম কৰিবলৈ দিয়ে তাকেই কৰিম আৰে তোক মই কেতিয়াবাতে কৈছিলো তইহে হাৱা দিয়া নাছিলি মোক এতিয়া কামৰ দৰকাৰ হৈছে ছাৰ ঘৰ চলাবলৈ মোক টকা লাগে হৈ যাব এই দিলদাৰ বিধায়ক থাকোঁতে তই একো চিন্তাই কৰিব নালাগে হৈ যাব ধৰি ল বৈকুণ্ঠ ধৰা ছাৰ কিয় খৰচ তোৰ খং উঠিছে খং উঠিছে তই চাগে ভাবিছ মই যে কাৰ লগত পাংকা ল'লো এই চা 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 এই মুখখন চা কান্দিয়ে দিবলৈ আছে কেনেকুৱা কৰিছে এই কান্দা ভাই এবাৰ কান্দা এই কান্দা এই গৰু হা কান্দা
চকুদুটাৰে তুমি যিখন নতুন পৃথিৱী দেখা পাইছা ধৰি লওক সেইখন পৃথিৱীত পুৰুষ নামৰ কোনো মানুহ নাই তোমাৰ পুৰুষ চিৰকাললৈ অস্ত কৰিব কৃতজ্ঞতা জ্ঞাপন কৰিছো এইখিনি দয়ালু কিয় আহিছ গুণ্ডা বজ্জাত মোৰ চকুৰ এটা কাহিনীৰ পাছতো তোৰ শান্তি নহ'ল নহয় আকৌ খেদি খেদি আহিছ মোক আকৌ এটা নতুন অভিশাপ জাপি দিবলৈ আহিছ নহয় গুণ্ডামি কৰিবলৈ আহিছ নহয় আই! 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 এই গুণ্ডাটো খাই ধৰিলে বিচাৰি পৰিলো যাৰ কাৰণে মই মোৰ চকুৰ উভতাই পালো সেই সুযোগটো ভগৱানে এদিনো আনি নিদিলে মোৰ কাষত মোৰ ভাল পোৱা চবতকৈ পৰি থাকে আৰু আজানি থিয় কৰাৰ নিচিনাই গুণ্ডাটো তাৰ গুণ্ডামিৰ কাৰণে মই মোৰ সুযোগ হেৰুৱাবলগীয়া হ'ল আৰু আজি কিয়ে হয় হয় পেলাইছে মোৰ কথাটো শুনো প্লিজ কোনে এটা গুণ্ডা যেন দেখি আহিছে কিয়ে তাইৰ মনৰ খুলুচ তোমাৰ গাতে মানুহ পৰা মানুহ যিয়ে তোমাৰ কাৰণে জীৱনৰ সৰ্বোচ্চ জেল থাকি আহিছে থাকিব লাগিছিল গীতাৰ নায়ক পুৰহে লয় তই কি তুমি তুমি এতিয়া কি হ'ব হেল্ল' দৰাৰ বাপেক নেকি দৰাক কৈ দিয়ক আহিব নালাগে আমাৰ কইনা আচল দৰা বিচাৰি পাইছে হয় হয় নাই 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 আপোনাৰ আমিও কৈছো আচৰিত আৰু খেলাই নাযাব প্লিজ কেনেকৈ লাগিছে চাই ভালে লাগিছে মজা লাগিছে নে হয় হয়